স্মার্ট মিটার বন্ধ করো। ওই সরকার হুঁশিয়ার, ওই সরকার হুঁশিয়ার, সরকার মই মতে নচলিব। স্মার্ট মিটাৰ লৈ স্মাৰ্ট মিটাৰে খাটি খোৱা ৰাইজক একেবাৰে জ্বলাকলা দেখুৱাইছে। তেওঁলোকে পূৰ্বৰ মিটাৰৰ যিটো 200, 250 বা 300 টকালৈ তেওঁলোকে যি মাচুল আহিছিলে, এতিয়া সপ্তাহতে তেওঁলোকৰ 1800, 1500, 1000লৈকে বিল আহিছে। মোৰ ঘৰতে মোৰ নিজৰ যিটো স্মাৰ্ট মিটাৰ, মোৰ ঘৰতে প্ৰায় মাহতে 1500 টকা এবাৰ বিল আহিছে। আচৰিত হৈছোঁ, স্মাৰ্ট মিটাৰত এনেকুৱা কি আছে? আচলতে চৰকাৰখনে, মই যি বুজিছোঁ, চৰকাৰখনে সাধাৰণ ৰাইজক মানে টেক্স কালেকশ্যনৰ নামত একেবাৰে কুঁহিয়া চেপাৰ দৰে তেওঁলোকে চেপি মানে টেক্স ল'ব বিচাৰিছে। সকলোতে টেক্স, গাড়ীত টেক্স, খোৱা বোৱা টেক্স, চাউল যিটো আমি 20 টকাত খাইছিলোঁ এতিয়া আমি 60 টকা 50 টকা দিবলগীয়া হৈছে। আচলতে যেনে তেনে চৰকাৰে এই সাধাৰণ ৰাইজৰ পৰা, খাটি খোৱা ৰাইজৰ পৰা এই স্মাৰ্ট মিটাৰ ৰাখি তেওঁলোকে চুচি মুলি একেবাৰে টেক্স তেওঁলোকে ল'ব বিচাৰে। যিহেতু চৰকাৰখন ধাৰত পোট খাই আছে, সেইকাৰণে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই শনিবাৰলৈকে আমি সময় দিছোঁ, স্মাৰ্ট মিটাৰ আঁতৰাই দিব লাগে। পূৰ্বৰ যিটো মেনুৱেল মিটাৰ সেইটোৱে লগাব লাগে। ইয়াৰ অনুসাৰে কিন্তু আমি শনিবাৰে আমি এই বিদ্যুৎ বিভাগ আমি নাগাজাংকা স্থিত এই কাৰ্যালয় আমি ঘেৰাও কৰিম। লগে লগে যদি আমাৰ কথা নুশুনে সেইদিনা আমি কিন্তু ৰাজপথ আমি মানে ব্লক কৰিবলৈ আমি কিন্তু বাধ্য থাকিম। যদি অসমৰ মুখ্যমন্ত্ৰী কৈছে যে স্মাৰ্ট মিটাৰ কোনো ত্ৰুটি নাই, তেতিয়া এইকেইটা মানুহ মূৰ্খ বুলি আমি ক'ব লাগিব, আমি মূৰ্খ বুলি ক'ব লাগিব। যিটো পূৰ্বতে 250, 300 আহিছিলে, এইটো সপ্তাহত আমি চাই পাইছোঁ, আমি মাইনাছ লাগি যায় বুলি এতিয়া দেখিছোঁ। আমি যদি খুলি চাওঁ, আমাৰ যিটো বেলেঞ্চ বুলি খুলি চাওঁ আমি এপত এটা, আমাৰ বেলেঞ্চ মাইনাছত লাগি যায়। কিয়, কেলে হৈছে এনেকৈ? যিটো বিল আমি 300, আমাৰ প্ৰমাণ আছে নহয়, আমি বিনা প্ৰমাণত কথা কোৱা নহয়। মুখ্যমন্ত্ৰীৰ ওপৰত কথা কৈলে নহ'ব নহয়, ত্ৰুটি নাই বুলি ক'লে। গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি কি কৰে কি নকৰে নাজানো, এই সাধাৰণ ৰাইজৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই দিয়ক, নহ'লে কিন্তু আপুনি ইয়াৰ উত্তৰ কিন্তু ভাল ধৰণে কিন্তু পাব। আমি কি এনে ফূৰ্তিত আহিছোঁ নেকি ইয়াতে? ইয়াতে আহি পিনে আমি এতিয়া এনেকা ধৰ্ণা দিছোঁ, কিহৰ কাৰণে দিছোঁ? আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে আগন্তুক অহা দিনতে যাতে এই লাইটৰ বিলৰ কাৰণে তাহাঁতি বুজিব নালাগে। আমি এতিয়া লাইটৰ বিল দিম না মাহেকতে তাহাঁতৰ কাগজ কলমৰ কাৰণে পইচা দিম, সেইটো ক'ব লাগে না? কিন্তু একো নাই আমাৰ কাৰণে, সেইটোৱে ন্যায় বিচাৰোঁ আমি। এতিয়া 250, 200 এনেকা আহিছে, কিন্তু নতুন মিটাৰ লগা লগে লগে সপ্তাহত দিয়ে আছোঁ 500, এতিয়া 1800, এইটো 1 মাহৰ আহিছে। একেবাৰে গা লাগিছে। 250, কেতিয়াবাহে বাই চান্স 300 আহিছিলে, তাতকৈ আৰু বেছি অহা নাই। বেছি হৈছে, এতিয়া 1800 টকা এই নিউজ সোণালীটো। মই এইটো লৈ আহিছোঁ, চাই লওঁ। আমি দাবী কৰোঁ আমাক নতুন মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ ঘূৰাই দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।